আমাৰ জাতীয় উৎসৱ বিহু সমাগত আৰু বিহু সমাগত হোৱাৰ লগে লগে অসমৰ শিল্পীসকলৰো ব্যস্ততা বাঢ়ে। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে জাগুনৰ মানৱ দলবী কণ্ঠশিল্পী লোহিত গগৈ আৰু লোহিত গগৈ ডাঙৰীয়াৰ পৰা আগন্তুক বিহুৰ কেনেকুৱা প্ৰস্তুতি সেয়া কি পৰিকল্পনা আমি জানিবলৈ প্ৰয়াস কৰিম আৰু আমাক এই ক্ষেত্ৰত সহায় কৰিছে ধনমণি শৰ্মাই। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিহু সমাগত বিহু অহাৰ লগে লগে আপোনাৰ ব্যস্ততা বাঢ়ে, বিভিন্ন গীতৰ প্ৰস্তুতি চলায়, কেনেকুৱা প্ৰস্তুতি এইবাৰ? বহাগ বিহু বিহু অসমীয়া জাতিৰ প্ৰাণ, বিহু অসমীয়া জাতিৰ মান। বিহু বুলি ক'লেতো অসমীয়া মানুহৰ, অসমীয়া ডেকাসকলৰ মন প্ৰাণ উতলা। সেই সময়ত বিহুৰ সময়ত মই গান গোৱা মানুহ, বিহুৰ সময়ত গাবলৈ মই গানৰ প্ৰস্তুতি কৰিছোঁ ইতিমধ্যে। গান মই চিলেকশ্যনো কৰি লৈছোঁ। বহাগ তই আহিবি অসমীৰ বুকুলৈ, শান্তিৰে বাতৰি লৈ, কলীয়া ডাৱৰ হৈ নাহিবি বহাগ তই, কলীয়া ডাৱৰ হৈ নাহিবি বহাগ তই, মেঘৰে গৰ্জনি লৈ। এইটো মোৰ আদৰণি গীত শান্তিৰ ওপৰত। এইবাৰ বহাগ যেন শান্তিৰ বতৰা লৈ বহাগ আহক, বৰদৈ চিলা যেন শান্তিৰ বতৰা লৈ আহক। আৰু বিহু বুলি ক'লে চিৰা চিৰি কৰি কল্পনা কলিজা ফালিলা, কল্পনা হাততে চুৰিখন লৈ, ঐ য'তে তেজ পৰিব কল্পনা ততে গছ গজিব, কল্পনা এজুপি গোলাপ ফুল হৈ। বিহুবিলাকত তেনেকৈ গাঁৱলীয়া বিহুবিলাক, তাহানিৰ পুৰণা বিহুবিলাকো লৈছোঁ মই লগত। হয়, প্ৰথম প্ৰগ্ৰেম কেতিয়া আৰম্ভ হ'ব আপোনাৰ? মোৰ প্ৰথম প্ৰগ্ৰেম 13 তাৰিখে গুৱাহাটীৰ ভৰলুমুখতে মই আৰম্ভ কৰিম। প্ৰথম প্ৰগ্ৰেম ভৰলুমুখত 13 তাৰিখৰ দিনাখন হয়। হয়, আমি শেহতীয়াকৈ গম পাইছোঁ আপুনি নেপালী ভাষাত এটি এলবাম কৰিছে। আমাৰ প্ৰয়াত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ গীতবোৰ নেপালী ভাষালৈ অনুবাদ কৰি আৰু বিস্তাৰৰ কাৰণে আপুনি প্ৰয়াস কৰিছে মানিছ কেলাকি। এই সন্দৰ্ভত জানিব বিচাৰিম আৰু নেপালত মুক্তিৰ কথা ভাবিছে আপুনি? ইতিমধ্যে মোৰ গীতখিনি মই নেপালবাসীলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ। নেপালবাসীয়ে মোৰ প্ৰচেষ্টাক, মোৰ গীতখিনি শুনি যথেষ্ট উৎসাহিত হৈছে, মোক উৎসাহিত কৰিছে, মোক শুভেচ্ছা জনাইছে। আৰু নেপাল চাৰ্ক সাংস্কৃতিক মৈত্ৰীৰ নেপাল চাৰ্কৰ চাৰ্ক সাংস্কৃতিক মৈত্ৰী সমাজৰ ফালৰ পৰা মোক অহা 10 তাৰিখৰ দিনা, এই 10 তাৰিখৰ দিনা মই কাঠমাণ্ডুত এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে, মোক নেপাললৈ আমন্ত্ৰণ জনাইছে। মই ভূপেনদাৰ গানখিনি লৈ, নেপালী ভাষাত অনুবাদ কৰি ভূপেনদাৰ গানখিনি লৈ মই কাঠমাণ্ডুলৈ গৈ আছোঁ। এইটো এটা ভাল খবৰ। আৰু এটা মই জনাবলৈ পাই সুখী হৈছোঁ, ইতিমধ্যে নেপালত যথেষ্ট সংখ্যক ব্যক্তি আৰৱ কাণ্ট্ৰিটো আছে। আৰৱ কাণ্ট্ৰিটোৰ লগত আৰৱ কাণ্ট্ৰিৰ নেপালী সমাজেও মোৰ গীতখিনি ইতিমধ্যে শুনিছে তেখেতলোকলে, আৰু মোৰ গীতখিনি শুনাৰ বাবে মোৰ পৰা কেছেট তেখেতলোকে বিচাৰিছে। হয়তো মই আৰৱ কাণ্ট্ৰিলৈও ভূপেনদাৰ গীতখিনি লৈ মই যাব পাৰোঁ। হয়, মানিছ কেলাকি গান এটা যদি গুণগুণাব আপোনাক। বিস্তার অপার প্রজা দুই পার, ঘর্ষণ হাহাকার নিঃশব্দ সাধেই, গঙ্গা তিমি ও গঙ্গা বগছ কিন। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে গানটোৰ পৰা অনুবাদ কৰি গোৱা হৈছে এইটো। আৰু এটা আমা কচুৰী পুজুম তিम्रो চরণ কমল, আমা কচুৰী পুজুম আমা জীয়ন দীপু জুলাম। গান তেনেকৈ হয়। বিহু অহাৰ প্ৰাক মুহূৰ্তত অসমবাসীক নিজ লাভৰ উদ্দেশ্যে কিবা ক'ব খোজে আপুনি? বিহুৰ প্ৰাক মুহূৰ্তত এই বিহুৱে যেন শান্তিৰ বতৰা কৰি লৈ আহক। বহুত এটা দীঘলীয়া সময় মানুহে অশান্তিত ভোগ কৰিলে, সংঘাত প্ৰতিঘাত এনেকুৱাবিলাক বিষয়বস্তু লৈ গোটেই অসমে বহু দীঘলীয়া সময় পাৰ কৰিলে। যেন এই বহাগ যেন শেষ বহাগ হওক, এই বহাগে যেন শান্তিৰ বাতৰি লৈ আহক। আমি সকলোৰে মিলাপ্ৰীতিৰে এখন নতুন সমাজ, নতুন অসম গঢ়াৰ সংকল্প কৰাৰ যেন এই বহাগ হওক। শিল্পী লোহিত গগৈৰ দৰে আমি আশা ৰাখিছোঁ এখন নতুন সংকল্প, নতুন দেশ, নতুন জাতি গঢ়াৰ এই সংকল্প হওক এই বহাগ। আৰু ইয়াৰ জৰিয়তে আমি আশা ৰাখিছোঁ আগন্তুক বিহুত লোহিত গগৈয়ে অসমৰ ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হ'ব। কেমেৰা পাৰ্চন ধৰ্মমণি শৰ্মাৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ, গুৱাহাটী।